हेलो गाइस, वेलकम टू माय ब्लॉग। আজিও আমি এক্সাম দিবলৈ আহিছোঁ। আজি এক্সামৰ লাষ্ট ডে আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটিত এক্সাম দি আছোঁ। এইকেইদিন আহিলোঁ, বহুত বেছিয়ে ভয় লাগি আছিল, তথাপি ফ্ৰেণ্ডবিলাকক লগ পাই আছিলোঁ, ভাল লাগি আছিল। বাট আজিৰ পৰা লগ নাপাওঁ আৰু তেনেকৈ, তো তাৰ কাৰণে বেয়া লাগি আছে। এক্সাম শেষ হোৱাৰ যিমানে আনন্দ, তাতকৈ বেছি ফ্ৰেণ্ডবিলাকক লগ নাপাওঁ, সেইটো কাৰণে বেছি বেয়া লাগি আছে। আৰু এতিয়া এক্সাম দি মেলি উঠি পেলাই আমি ঘৰ যাবলৈ ওলাইছোঁ। আচলতে ঘৰ যোৱাৰ আগতে আজি কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ, কাৰণ এক্সাম যিহেতুকে শেষ আজিৰ পৰা, তো তাৰ কাৰণে। আৰু এয়া বাছৰ অৱস্থা হালত একেবাৰে বেয়া হৈ গৈছে গৰমতে, আৰু এতিয়া আমি খাবলৈ আহিলোঁ। আমাৰ কেমেৰামেন এক্সাম খতম হয়, কেনেকুৱা লাগছে? বহুত ভাল। ৰিলেক্স না আজিৰ পৰা? আজিৰ পৰা দিনটো বাগেট দিম। কেনেকুৱা লাগছে এক্সাম খতম হয়? দীপ্তি, তোৰ কেনে লাগছে? বাই বাই দি, বাই বাই দে, দিবা বাই বাই। দীপ্তি বাই বাই দিয়া। এয়া ঘৰ যাওঁ বুলি ওলাইছিলোঁহে, কিন্তু বতৰটো গোটেই বহুত বেছি বেয়া কৰিলে, তো অলপ ভয় লাগি আছে, কাৰণ বতৰ বেয়া হ'লে গছ চছ ভাঙি পৰে। তথাপি এতিয়া যাওঁ বাৰু। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।